বৰুৱা হৈছে এটা দালাল গম পাইছ নাই কাবাত 30 যদি মেখালাৰ দোকান দিয়ে বলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকট পিন্ধিছো কেনেকুৱা লাগিছে মোক ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং Hey guys, welcome back to my YouTube channel Arif Vlogs. To আজি ভিডিওটো একদমে বেলেগ ধৰণৰ টপিকৰ ওপৰত হ'বলৈ গৈ আছে। আজি ভিডিওটো বনোৱা বিশেষ কাৰণ হৈছে ভিক্টৰ দাস আৰু ডিম্পু বৰুৱা আৰম্ভ হোৱা এখন নতুন কন্ট্ৰভাৰ্সি। তো আপোনালোক জনে ইউটিউবটো চাই সেইসকলেটো গম পায় যে ডিম্পু বৰুৱা এজন ব্লগাৰ এজন ইউটিউবাৰ আৰু অসমৰ আৰু এজন বিখ্যাত ব্যক্তি ভিক্টৰ দাস সেইজন ব্যক্তিকো আপোনালোক সকলোৱে নিশ্চয় চাগে চিনি পায় তেওঁ হিমন্ত বিশ্ব শৰ্মা অসমত মানে ডেঞ্জাৰ প্লেয়াৰ সবকে দম দিছে তেওঁ কাউকে দম দিবলৈ ভয় নকৰে আপোনালোক সকলোৱেটো চিনি পায় তেওঁ ভিক্টৰ দাসক তো মই ভিক্টৰ দাসৰ গালিবিলাক বা ধমকিবিলাক মই বহুত বেছি ভাল পাওঁ আৰু আজিৰ এই ভিডিওটো মই বনোৱা একো মোৰ যুক্তি নাই না মই ভিক্টৰ দাসৰ ফালে কবলৈ গৈ আছো না মই ডিম্পু দাসৰ ফালে কবলৈ গৈ আছো মই কোনো ফালে নহয় জাস্ট মই আপোনালোকক এটা ইনফৰমেশন দিবলৈ গৈ আছো বা ভিক্টৰ দাসে কিয় ডিম্পু বৰুৱাক এনেকৈ গালি পাৰিলে তো ভিক্টৰ দাই মানে লাষ্ট লাইভত এটা বস্তু দিছে দেখাই আছো আপোনালোকক ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছ নাই কাবাত 30 যদি মেখালাৰ দোকান দিয়ে বলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকট পিন্ধিছো কেনেকুৱা লাগিছে মোক সেই দোস্ত চেং মাছ দেখা পাইছ নাই তহঁতে হে চেং মাছ কোনে দেখা পাইছ চেং মাছৰ দৰে দেহা তাত দেহাটো হ'ল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকে কৈছো মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভাল গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই তাক একদিন কোবাম মই চিয়'ৰ আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে কি হল মানে ভিক্টৰ দাৰ হঠাৎ ডিম্পু দা কিয় ভিক্টৰ দাই এনেকে ইমান বেয়াকে কলে আৰু অকল ডিম্পু ভাইকে নহয় এই ধ্ৰুৱ ভাই যোনটো মিনি ব্লগাৰ ফুড ব্লগাৰ তো ধ্ৰুৱ ভাইকো বহুত বেছি বেয়াকে কৈছে মানে পুৰা ধুই পেলাইছে ভিক্টৰ দাই মানে কেছটো কি হৈ আছে মই একো বুজি পোৱা নাই তো ভিক্টৰ দাৰটো দেখিলে কেনেকে ডিম্পু দাক পুৰা ধুই পেলালে তো এতিয়া ডিম্পু দাই বা ভিক্টৰ দাক কি ৰিপ্লাই দিয়ে সেইটোহে মেইন গুৰুত্বপূৰ্ণ আৰু যদি ডিম্পু দাই যদি ৰিপ্লাই দিয়ে না তো সোশিয়াল মিডিয়াত মানে নেক্সট টার্গেট হবলৈ গৈ আছে ভিক্টৰ দা আৰু ডিম্পু দা যোনটো কন্ট্ৰভাৰ্সি তো গোটে সোশিয়াল মিডিয়া কপাই দিবলৈ গৈ আছে ধ্ৰুৱ ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে समझ रहे हो ना বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে চলি কি আছে মই এইটো বুজি নাপাওঁ আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা বিচাৰি ফুৰে কৰে তো ভিক্টৰ দাৰ কথাখিনি শুনি হাঁহিও উঠিছে বেয়াও লাগিছে ডিম্পু দাৰ কাৰণে আৰু লগতে ধ্ৰুৱ ভাইৰ কাৰণেও তো কি ক'ব আৰু এইবিলাক চব বাদ দিয়ক মই এইটো কোনো পক্ষ ফালে মই বনাব যোৱা নাই জাষ্ট মই আপোনালোকক মোৰ জৰিয়তে মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাবলৈহে গৈছো যে এনেকে কৈছে তো নাজানো আৰু ছচিয়েল মিডিয়া অসমত কি হাল্লা লাগে এই কন্ট্ৰভাৰ্সিটো লৈ বাৰু আজিলৈ বাই পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত